নমস্কাৰ এণ্ড ৱেলকাম টু আছাম মটৰ্ছ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰেনাল্ট কুইড 2016 মডেল গাড়ী হয়। গাড়ীখন নগাঁও ৰেজিষ্ট্ৰেশ্যনত আছে। গাড়ীখনৰ ৱাক এৰাউণ্ডটো প্ৰথমতে চাই লওক। এইখন আপোনাৰ কুইড 1 লিটাৰ ইঞ্জিন হয়, টপ মডেলটো RXT মডেল। চাওক কিমান ধুনীয়া হৈ আছে গাড়ীখন। কমপ্লিট গাড়ীয়ে আপোনাৰ অৰিজিনেল পেইণ্টত আছে। কোনোফালে সৰু সুৰা স্ক্ৰেচ বা ডেণ্টিং পেইণ্টিং তেনেকুৱা ধৰণৰ একো নাপায়। ইয়াৰ ইণ্টেৰিয়ৰটো চাই লওক। গাড়ীখনৰ ৰানিং হৈছে আপোনাৰ 75,342। ৰানিংটো জেনুৱেন আছে, মিটাৰত আপোনালোকে গেৰাণ্টি পাই যাব। ছিট কভাৰটো চাওক, খুব ধুনীয়া লেডাৰ ছিট কভাৰ লাগি আছে, নিউ মেটিঙৰ সৈতে পাই যাব। আৰু লগতে ইয়াৰ ফিচাৰ্ছ ক'ব গ'লে পাৱাৰ ষ্টিয়াৰিং পাই যাব, টাচ স্ক্ৰীণ পাই যাব, ব্লুটুথ কানেক্টিভিটি, 2 পাৱাৰ উইণ্ডো পাই যাব। আৰু ইয়াৰ ইঞ্জিনটো চাই লওক। ইঞ্জিনটো চাওক, খুব ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন আছে। ইয়াৰ এফ্ৰণ্টকেইটা চাওক, কমপ্লিট শিল পাব। এয়া কোম্পানী শিল হয়, এয়া কোম্পানী শিলতে আছে। জেগাই জেগাই কোম্পানী শিল কালাৰ লাগি আছে। ইঞ্জিনটো চাওক, একেবাৰে তলৰ পৰা চাব পাৰে, কোনো ধৰণৰ ভিজা ঘামা লিকেজ একো নাপায়। কমপ্লিট জেনুৱেন গাড়ী হয়। কোনোবাই ল'ব বিচাৰিলে স্ক্ৰীণত নাম্বাৰ আছে, কণ্টেক্ট কৰিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী ল'লে কিছুমান বস্তু মন কৰিব লাগে, কাৰণ আজিকালি চব জেগাতে ফ্ৰড আছে। তো বনেটৰ শিলকেইটা আপোনালোকে প্ৰথমত এনেকৈ ভালকৈ চাব লাগিব। বনেটৰ শিলকেইটা আপোনাৰ কোম্পানী মতে আছেনে নাই, নে আকৌ কিবা কাম হৈছে, এইবিলাক কমপ্লিট আপোনালোকে চাই ল'ব, ভেৰিফাই কৰি ল'ব। তেনেদৰে আপোনালোকে দৰ্জাৰ শিলবিলাকো চাব লাগিব। দৰ্জাৰ শিলকেইটা কোম্পানী হিচাপত আছেনে নাই। ইয়াৰ কোম্পানী শিল হয় হা, এইবিলাক হাতেৰে বনোৱা শিল নহয়, কোম্পানী শিল হয়। এইবিলাক কোম্পানী শিল হয়। আপোনালোকক মই বেক চাইডৰটো দেখাই দিছোঁ, বেক চাইডতো চাই লওক। এইবিলাক কোম্পানী শিল হয়, এইবিলাক হাতেৰে বনাব নোৱাৰিব। এই চাওক, এইবিলাক চব কোম্পানী গেটআপতে আছে। এইবিলাক দেখুৱাৰ এটাই মতলব, যাতে আপোনালোকে মানে মোবাইলতে ভেৰিফাই হৈ আহিব পাৰে যে গাড়ীখন কোনো ধৰণৰ ইছ্যু নাই, কোনো ধৰণৰ প্ৰব্লেম নাই। তো আপোনালোকক মই কমপ্লিট গাড়ীখন দেখাই দিছোঁ। যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আমাৰ লোকেশ্যনটো হৈছে নগাঁও হৈবৰগাঁও ঢিং ৰোড, নিয়াৰ মেট্ৰ' হস্পিটেল। গুগল মেপতো আমাৰ লোকেশ্যন দিয়া আছে, তাতো কণ্টেক্ট কৰি আহিব পাৰে, বা যিকোনো সময়ত আপোনালোকে ফোন কৰিব পাৰে বা মেছেজ যোগেও আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, আৰু ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ভিডিঅ'ৰ কাৰণে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।